হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ ৰামদেৱ আৰু সেই অনুষ্ঠানৰ মাজলৈ লৈ আহিছোঁ, যিহেতুকে আজি ত্ৰয়োদশী তিথি আৰু ত্ৰয়োদশী তিথিৰ দিনা পাহৰ যিহেতুকে ত্ৰয়োদশী তিথি আৰু অষ্টপ্ৰহৰ উদযাপন কৰিছে। আৰু এই সামগ্ৰী পৰিৱেশ মই তীৰ্থ নয়নে দেখুৱাব ভিতৰৰ পৰিৱেশ, যিহেতুকে এই সত্ৰ প্ৰাংগণতে অষ্টপ্ৰহৰ যি উদযাপন কৰিছে বিগত বছৰটো এইবিলাক 1958 চনৰ পৰা উদযাপন কৰি আহিছে এই অষ্টপ্ৰহৰ ব্ৰত। আৰু কিছু সামগ্ৰীৰ পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে হোম পুষ্পাঞ্জলি ল'বলৈ এনেদৰে ভক্তৰ সমাগম দেখা পোৱা গৈছে, ভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম দেখা পোৱা গৈছে। আৰু যি উৎসৱ, এই উৎসৱৰ লগত সংগতি ৰাখি ভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰীসকলে লাড়ু আগবঢ়াইছে আৰু এই লাড়ুসমূহ ভিন্ন প্ৰান্তৰ ভক্তসকলৰ মাজত উদযাপন কৰি আহিছে। আমি কথা পাতিবলৈ যত্ন কৰিম। ভিন্ন প্ৰান্তৰ পৰা ভিন্নজন আহিছে, যিহেতুকে ৰামদিয়া হস্ত ৰাইজ গৈৰহৰ উদ্যোগত উদযাপন কৰিছে অষ্টপ্ৰহৰ ব্ৰত। কি ক'ব? সমূহ ভক্তগণ ৰাইজলৈ চেনেলৰ জৰিয়তে জনাইছোঁ, ৰাইজৰ মংগল কামনা কৰিছোঁ। ইয়াত আহি খুব ভাল লাগিছে, প্ৰথমবাৰৰ বাবে আহিছোঁ, আহি খুব ভাল লাগিছে। যিহেতুকে এইখন এখন পুৰণি সত্ৰ আৰু এই সত্ৰখনত মাহাত্ম্য আছে, লাড়ু প্ৰদান হয়, মাহাত্ম্য আছে বুলি গম পাইছোঁ, মাহাত্ম্য আছে, সঁচাকৈ আহি খুব ভাল লাগিছে। যিহেতুকে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। ভিন্ন প্ৰান্তৰ পৰা ভিন্নজন আহিছে আৰু এই যি অষ্টপ্ৰহৰ ব্ৰত ৰামদিয়া হস্তাৰ ৰাইজ গৈৰহ উদ্যোগত বিগত বছৰতে 1958 চনৰ পৰা উদযাপন কৰি আহিছে। শ্ৰী শ্ৰী লেংটা গোপীনাথ সত্ৰ ৰামদিয়া হস্তাৰ এই হস্তৰত এনেদৰে ভক্তৰ সমাগম দেখা পোৱা গৈছে, ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম। আৰু এই অষ্টপ্ৰহৰ সংগতি ৰাখি পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আমি কথা পাতিবলৈ যত্ন উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, আমি কথা পাতিবলৈ যত্ন। যিহেতুকে লোকাৰণ্য হৈ পৰিছে এই হস্তাৰ প্ৰাংগণত আজি লেংটা গোপীনাথ সত্ৰ 1958 চনৰ পৰা উদযাপন কৰি আহিছে। কি আছে এই বিষয়ে? হয়, এই সকলোকে সমূহ ধৰ্মৱান ৰাইজক ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটো ইতিমধ্যে কৈ আহিছোঁ, আমাৰ এইটো অষ্টপ্ৰহৰ ব্ৰত উৎসৱ। আমাৰ 70 বছৰৰ পৰা এই অনুষ্ঠানটো চলি আহিছে, পূৰ্বপুৰুষে আৰম্ভ কৰিছিল, আমি এই অনুষ্ঠানটো বজাই ৰাখিছোঁ। এই অনুষ্ঠানটোৰ মাহাত্ম্য আমাৰ হ'ল, ইয়াতে যিবোৰ ভক্তই লাডু আমাৰ ইয়াত আগবঢ়ায়, সেই যি লাডু আগবঢ়ায় মানস কৰি আগবঢ়ায়, আৰু সেই মানস পূৰ্ণ হয় বুলি আমি পূৰ্বৰ প্ৰবাদ এটা আছে। আৰু সেই অনুযায়ী এতিয়াও আমাৰ এই অনুষ্ঠানটো বিভিন্ন প্ৰান্তৰ ভক্ত আহি সমাৱেশ হয় আৰু দান বৰঙণিৰে আমাৰ অনুষ্ঠানটো চলাই নিয়াত সহায় সহযোগিতা কৰে। গতিকে আমি এই জগতে সমূহ ধৰ্মৱান ৰাইজৰ আমাৰ প্ৰভু ভগৱন্তই যিবোৰ ভক্তই আমাক ইয়াত দান মংগল কামনা কৰি আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতসকলক দীৰ্ঘায়ু কৰক, সুস্বাস্থ্য ৰাখক। এইখিনি যিহেতুকে লোকবিশ্বাস আছে, লাড়ু আগবঢ়ালে কি ক'ব? হয়, এতিয়া আমি আমাৰ যিখিনি পূৰ্বপুৰুষ আমি দেখিছোঁ আৰু বা শুনিছোঁ যে আমাৰ ইয়াত এনেকুৱা প্ৰবাদ আছে, যিটো ভাবিব সেইটো পূৰ্ণ হয়, আৰু সেইটো প্ৰবাদ বিশ্বাস চলাৰ কাৰণে আমি 70 বছৰ এই অনুষ্ঠানটো চলাই নিব পাৰিছোঁ আৰু অকল দান বৰঙণিৰে চলাই আছোঁ। আমি সকলো ভক্তৱান ৰাইজক এই হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াৰ পৰা এটা ধৰ্মস্থলত আহি তেওঁলোকে আমাৰ আজি চলিটো পবিত্ৰ কৰিছে, তেখেতসকলৰ পদধূলিয়ে। সমূহ ভক্তৱান ৰাইজক আমি এনেকুৱা আমাক প্ৰতি বছৰে যেন আমাৰ লগত সহায় সহযোগিতা আগবঢ়ায়, আমি সেইটোৱে কামনা কৰিছোঁ। যিহেতুকে পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু এই সত্ৰৰ প্ৰাংগণত যিহেতুকে 1958 চনৰ পৰা উদযাপন কৰি আহিছে অষ্টপ্ৰহৰ বটলত সংগতি ৰাখিয়ে যি তীৰ্থযাত্ৰীসকলে ভিন্ন প্ৰান্তৰ পৰা লাড়ু আগবঢ়াই আহিছে, মনোকামনা সিদ্ধি হয় আৰু মনোকামনা সিদ্ধিৰ উদ্দেশ্যৰে এনেদৰে ভক্তৰ সমাগম দেখা যায়। পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশ, যিহেতুকে সত্ৰ প্ৰাংগণত ভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম হয়। ভাল লাগিছে ইয়াতে, আমাৰ ইমান পুৰণি ইয়াতে এটা উৎসৱ হৈছে। সকলো ধৰ্মৰ ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আগন্তুকলৈকে যদি আহি থাকে তাৰ কাৰণে আদৰণি জনাইছোঁ। এইবেলি মোটামুটি 10,000 ভক্তই লাড়ু আগবঢ়াইছে আৰু ইয়াৰ পিছতে লাড়ু তেওঁলোকৰ মাজত বিতৰণ কৰিব। হয়, ইয়াৰ পিছত সকলো ৰাইজৰ মাজত এইটো বিতৰণ কৰা হ'ব।
বেছিকৈ ধন্যবাদ জনাইছোঁ উদযাপন সমিতিৰ সত্ৰৰ যি বিষয়ববীয়াসকল আছে আৰু এনেদৰে পুৱাৰ পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু যিহেতুকে সত্ৰ প্ৰাংগণত অস্তপহৰ বটলত সংগতি ৰাখি পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে আৰু 1958 নিশ্চয়ভাৱে ক'ব লাগিব 1958 চনৰ পৰাই এনেদৰে উদযাপন কৰি আহিছে আৰু যি ভক্তৰ লানি নিচিনা পুৱাৰে পৰা হোম যজ্ঞ ল'বলৈ এনেদৰে দুপৰীয়া ভাগত এনেদৰে ভক্তৰ আশীষ লোৱা ভক্তসকলে আহি আশীষ লোৱা পৰিলক্ষিত হৈছে আৰু কিছু পৰিৱেশ দেখুৱাব এনেদৰে ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম দেখা পোৱা গৈছে যিহেতুকে আমি কথা পাতিবলৈ যত্ন কৰিম তীৰ্থযাত্ৰীসমূহ আহিছে যিহেতুকে আৰু ইয়াৰ পিছতে খন্তেক সময়ৰ পিছতে লাৰুসমূহ বিতৰণ কৰিব যিহেতুকে এখন পুৰণি সত্ৰ এই পুৰণি সত্ৰৰ মাহাত্ম্য আছে কি ক'ব মানে মই আগতে আহি পোৱা নাই আহিছো ভালে লাগিছে প্ৰবাদ আছে এই সত্ৰখনত প্ৰবাদ আছে এই সত্ৰত লাৰু আগবঢ়ালে ভক্ত মনোকামনা সিদ্ধি হয় 1958 চনৰ পৰাই ভালে এইটো মই আজি প্ৰথম আহিলো ক'ৰ পৰা আহিছে আপুনি? মই ইয়াৰে অস্তৰৰে কি ক'ব এই সত্ৰখনৰ এটা মাহাত্ম্য আছে কি ক'ব বহুত মাহাত্ম্য আছে আৰু তাতে যোনে দান দিয়ে তাৰ ফল পায় কিমান বছৰ ধৰি উদযাপন কৰি আহিছে এই তিথিটো 1900 কিবা চন পাই আহিছো আপোনালোকে পুৱাৰ সমাগম হৈছে আমি ইয়াতে থাকো আমাৰ ইয়াতে ঘৰ ধন্যবাদ জনাইছোঁ এনেদৰে হস্ত ৰাইজগৃহৰ উদ্যোগত উদযাপন কৰি অহা হৈছে পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশ যিহেতুকে লোকবিশ্বাস অনুসৰি এনেদৰে উদযাপন কৰি আহিছে লাৰু আগবঢ়াইছে ভক্তসকলে মনোকামনা সিদ্ধিৰে আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে সত্ৰ অন্য বিষয়ববীয়াসকল আছে আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে প্ৰবাদ আছে এই সত্ৰৰ কি কথা নমস্কাৰ জনাইছোঁ আমাৰ আজি বৃহৎ মহোৎসৱ আজি ৰাতিপুৱা 4 বজাৰ পৰা চলি আছে বৰ্তমান এতিয়া অজস্ৰ ভক্তবৃন্দৰ সমাগম দেখা গৈছে দাতাসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক হৈ আছে কোনে কি দিব এনেধৰণৰ মংগলৰ তেখেতসকলে দান বৰঙণি আগবাঢ়ি আছে বঢ়াই আছে আৰু এই মুহূৰ্তত আমি প্ৰসাদ বিতৰণ কৰি আছো আৰু প্ৰসাদ বিতৰণৰ পিছতেই ভোগ বিতৰণ কৰা হ'ব গতিকে সমগ্ৰ দৰ্শকে আমাৰ এই দান বৰঙণি আগবঢ়োৱাৰ বাবে আমি অনুৰোধ জনাইছো লগতে এই অনুষ্ঠানবিলাক দান বৰঙণিৰ দ্বাৰাই চলি থাকে সেয়ে মই সমূহ দৰ্শকক আমাৰ এই উৎসৱত আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ মাঘৰ এটা তিথিত উদযাপন কৰে কোনটো তিথিত উদযাপন কৰে ধন্যবাদ জনাইছোঁ যিহেতুকে ৰাষ্ট্ৰীয় হস্ত গৃহ উদ্যোগত উদযাপন কৰি অহা এই তিথি এই অষ্টপহৰ পথ আৰু অষ্টপহৰ বটলত সংগতি ৰাখি পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰে আৰু এই যি তিথি এনেদৰে ভক্তসকলৰ মাজত আৰু কিছু সময় পিছতে লাৰু বিতৰণ কাৰ্যসূচী দেখা পোৱা যাব হোম যজ্ঞ পুষ্পাঞ্জলি ল'বলৈ ভিন্ন প্ৰান্তৰ পৰা ভক্ত সমাগম দেখা পোৱা গৈছে আৰু কিছু পৰিৱেশ আমি দেখিবৰ বাবে এই স্থানত উপস্থিত হৈছিলোঁ তীৰ্থ নাৰায়ণ হাজোৰ পৰা বিদ্যুৎ মজুমদাৰ ইউনিভাৰ 24